আজি মই বনালো মেংগো কুলফি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ প্ৰথমতে আমৰ ওপৰত অলপ কাটি লৈছোঁ আৰু এতিয়া চুৰিৰে ভিতৰত কাটি কেয়াৰফুলি গুটিটো ওলাই ল'ম। এইপিনে মই হাফ লিটাৰতকৈ অলপ বেছি গাখীৰ লৈ লৈছোঁ আৰু গাখীৰখিনি বইল হোৱাৰ পিছত তাত কনডেন্স মিল্ক দিছোঁ আৰু পৰিমাণ মতে চেনি দি গাখীৰখিনি বইল হ'বলৈ ৰাখি দিম। বইল হৈ থাকোঁতে এইপিনে মই এলমণ্ডছ, কিচমিচ আৰু কাজু লৈ এইখিনি গ্ৰাইণ্ড কৰি ল'ম। যিহেতু কুলফি বনাম ড্ৰাই ফ্ৰুটছখিনি অলপ বেছিকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গাখীৰত ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ আৰু যেতিয়ালৈকে গাখীৰখিনি শুকাই আধা হৈ নাযায় তেতিয়ালৈকে বইল কৰিয়ে থাকিম। গাখীৰখিনি শুকাই ঠাণ্ডা কৰি লৈছোঁ। এয়া চাওক গাখীৰৰ কনচিষ্টেঞ্চিটো কিমান ধুনীয়া আহিছে। আৰু এতিয়া আমৰ ভিতৰত মই গাখীৰখিনি দি দিছোঁ। গাখীৰখিনি দিয়া হোৱাৰ পিছত আমটো কাটি ৰখা ওপৰৰ পাতখিনি আকৌ ইয়াৰে ওপৰত দি দিছোঁ। আৰু এতিয়া আমকেইটা মই 7ৰ পৰা 8 ঘণ্টাৰ কাৰণে ফ্ৰিজাৰত ৰাখি দিম। 8 ঘণ্টামান হৈ যোৱাৰ পিছত ফ্ৰিজাৰৰ পৰা ওলাই লৈছোঁ আৰু এতিয়া আমৰ বাকলিখিনি গুচাই লৈছোঁ। আৰু এতিয়া সৰু সৰু পিচ কৰি কাটি লৈছোঁ। এতিয়া আমাৰ মেংগো কুলফি ৰেডি হৈ গ'ল। ইজি আৰু চিম্পলকৈ ঘৰতে বনাইছিলোঁ, কিন্তু খাবলৈ ইমান যে টেষ্টি হৈছিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।